কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ এটা বিশ্বাস পুনৰ ঘূৰি আহিছে যে কংগ্ৰেছ দলেই ভালকৈ এখন সুশাসন দিয়া চৰকাৰ দিব পাৰে, য'ত গুড ইকনমিক ৰোডমেপ থাকে, য'ত মানুহৰ মহিলাৰ কল্যাণৰ কাৰণে, যুৱকৰ সংস্থাপনৰ কাৰণে, কৃষক, শ্ৰমিক, ঠিকাদাৰ সকলোৰে কাৰণে চিন্তা কৰা এখন চৰকাৰ মানুহে উপলব্ধি কৰিছে। গতিকে আজি বিভিন্নজন লোকে আমাৰ ইয়াত জইন কৰিব। প্ৰত্যেক মাহৰ 10 তাৰিখে কৰি আছে। আজি আমি 11 তাৰিখে এইকাৰণেই কৰিবলগীয়া হৈছে, মাননীয় সভাপতি মহোদয় এই মেনিফেষ্টো কমিটিৰ কাৰণে বাহিৰত ব্যস্ত থকাৰ কাৰণে আজি আমি গুৱাহাটীত মানৱেন্দ্ৰ শৰ্মাত অলপ সময়ৰ পিছত আমাৰ বহুত লোকে ইয়াত জইন কৰিব। আৰু এনেকৈ মানে গোটেই জিলাই একচুৱেলি জইনিং কাৰ্যসূচী হৈ আছে আৰু ভাল ফল দিবলৈ সক্ষম হ'ম। এতিয়া দেখা গৈছে যে এবাৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা নিৰ্বাচিত কৰিছে, কি ক'ব, কেনেকুৱা আশা কৰিছে? না, ডেফিনেটলি আমি খুব আশাবাদী যে আমাৰ ইয়াত স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক নিযুক্তি দিয়া হৈছে। আৰু আমাৰ গোটেই ইলেকশ্যন মেনিফেষ্টোৰ মেনেজমেণ্টৰ কাৰণে DK শিৱকুমাৰজী, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহোদয় বন্ধু তিৰ্কী ডাঙৰীয়া, সকলোকে, ভূপেশ বাঘেল ডাঙৰীয়া, সকলোকে ইয়াত মানে স্থলাভিষিক্ত কৰা হৈছে। জিতেন্দ্ৰ সিং ডাঙৰীয়া আছেই। গতিকে আমাৰ বিশ্বাস যে এইবাৰ আমি পূৰা ধুনীয়াকৈ আমি গোটেই ইলেকশ্যন মেনেজমেণ্টটো লৈ গৈ এইবাৰ চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম।